বন্ধুসকল গুড মৰ্নিং সকলোকে। চ' আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। চ' এতিয়া আহি পৰিছোঁ আমি গ্ৰাউণ্ডত আৰু কণ্টিনিউ 2-3 দিনৰ পৰা ৰ'দ দিয়াৰ পাছত আজি হঠাতে বহুত বেছি বৰষুণ হৈ পৰিছে। সেইবাবে কি হৈছে মানে বৰষুণত দৌৰা নাই, ল'ৰাহঁতে বহি আছে যাতে এইকেইদিন ৰ'দত দৌৰাৰ কাৰণে বডি এটা ব্লাড চাৰ্কুলেশ্যন বহুত হাই হৈ আছে, গৰম হৈ আছে। যদি এই বৰষুণত দৌৰি দিয়া হয় তেতিয়াহ'লে হঠাৎ বেমাৰ হৈ যাব পাৰে, জ্বৰ আহি যাব পাৰে, কাহ হৈ যাব পাৰে। তাৰ কাৰণে কি হ'ব, যিখিনি প্ৰেক্টিচ কৰি আছে এসপ্তাহ বা 2 সপ্তাহ বা 2 দিন কি হ'ব পাৰে, জ্বৰ বা বেমাৰৰ কাৰণে সেইটো মিছ হৈ যাব পাৰে। সেইকাৰণে এতিয়া সকলোৱে ৰখি আছে যাতে বৰষুণটো খুলি যাওক, বৰষুণটো এৰি যাওক, তাৰপিছত ৰানিংটো কৰিব। চ' আপোনালোকে চাব পাৰে, এয়া চাওক সকলোৱে বহি আছে, চাব পাৰে আপোনালোকে। এয়া আমাৰ স্কুল আছিলে, মই ইয়াতে পঢ়িছিলোঁ আৰু এয়া চাইকেল ষ্টেণ্ড হয়। চ' ইয়াত সকলোৱে বহি আছে যাতে বৰষুণটো এৰক আৰু প্ৰেক্টিচটো ষ্টাৰ্ট কৰক। চ' আপোনালোকেও যদি বৰষুণত দৌৰি আছে, কণ্টিনিউ কৰি আছে, তেতিয়া মাজতে যদি বৰষুণ দি দিয়ে দৌৰিব পাৰে, একো নাই, ৰখি নিদিব। কাৰণ ৰখিবলৈ এনেও মন নাযায় ন, দৌৰি থকা ল'ৰা এটা, কষ্ট কৰি থকা ল'ৰা, বৰষুণ আহিলে ৰ'দ আহিলে যি আহি যাওক, যদি সপোনৰ পিছত পলাই থাকে সেই বৰষুণ কষ্ট ৰ'দ সেই কষ্ট নালাগে মানে, হয় নাই কোৱা? চ' প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকক। বলো ভিডিঅ'টো শেষলৈকে দেখাই আছোঁ। এতিয়া চাব পাৰে বৰষুণৰ মাজত ইমান কষ্ট কৰি আছে। আৰু ৰাতিপুৱা মানে আজি বহুত বেছি বৰষুণ দি দিছে। এই বৰষুণৰ মাজত মানে বৰষুণ মাজেৰে যি ৰানিং কৰি আছে আপোনালোকে চাব পাৰে। কিন্তু এটা কথা ন, সপোনৰ পিছত পলাবৰ যেতিয়া আমি পলাবৰ বাবে আগবাঢ়োঁ তেতিয়া ৰ'দ বৰষুণ কষ্ট একোৱেই গাত নালাগে। অকল এটাই মনত মানে প্ৰতিশ্ৰুতি থাকে যে বৰষুণ হওক ৰ'দ হওক, লাগিলে যিমানেই কষ্ট হওক, মুঠতে চাকৰিটো ল'ব লাগে জীৱনত সফল হ'বৰ বাবে। চ' এই আপ চাব পাৰে আমাৰ এই ৰাহুলে দৌৰি আছে, যি 10:21ত 3200 মিটাৰ মাৰিছিলে অলপ দিন আগতেই। আৰু নেক্সট মানডে আমাৰ একদম মানে কি ক'ম আৰু, নেক্সট মানডে আমাৰ এটা ধুনীয়া ভিডিঅ' আহি আছে, যিটো মানডে ট্ৰায়েল হ'ব। আৰু অকল আমাৰ গ্ৰাউণ্ডৰে নহয়, যেনেকৈ আমাৰ গ্ৰাউণ্ডৰ পৰা অলপ দূৰত 3টা নে 4টা গ্ৰাউণ্ডৰ পৰা ল'ৰাখিনিও আহিব, বেলেগ ল'ৰাকো দেখিব পাব সেই ট্ৰায়েলত। আৰু এবাৰ কম্পিটিশ্যন টাইপৰ হৈ যাব আমাৰ গ্ৰাউণ্ডত 3200 মিটাৰৰ বাবে। চ' ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব। মানডে ভিডিঅ'টো আপলোড দিব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু মানডে ট্ৰায়েল আছে, লাগে তাৰ নেক্সট ডে ভিডিঅ'টো আপলোড দিম, কিন্তু ভিডিঅ'টো একেলগে চাব। আৰু এটা কথা ন, এইকেইদিন কণ্টিনিউ ৰ'দ দিয়াৰ কাৰণে কি হৈছে, আজি বৰষুণ দিছে ন, চব পাৰিলে এই বৰষুণৰ মাজত মুঠতে আপোনালোকে দৌৰিবলৈ চেষ্টা নকৰিব। কাৰণ বডি বহুত গৰম পাইছে, এই 2-3 দিনত গৰম হিট পাইছে ন। চ' এতিয়া যদি আপোনালোকে এই বৰষুণত দৌৰি দিয়ে তেন্তে আপোনালোকে বেমাৰ হোৱাৰ চান্সেছটো থাকিব। তাহাঁতি দৌৰি আছে বৰষুণত, কাৰণ বৰষুণ নিদিয়া আগতে ষ্টাৰ্ট কৰিছিলে, কিন্তু এবাৰ ষ্টাৰ্ট কৰি দিয়াৰ পাছত, ৰানিংটো ষ্টাৰ্ট কৰি দিয়াৰ পাছত ৰখিবলৈ মন নাযায়। কাৰণ আপোনালোকে দৌৰি থকা ল'ৰা হয়, জানে জোচ এটা কেনেকৈ থাকে। বৰষুণ দিলেও নিদিলেও, ৰ'দ দিলেও নিদিলেও যদি ষ্টাৰ্ট হৈ যায় ৰখিবলৈ মন নাযায়। চ' সেইবাবে যেনেহ'লে ৰানিংটো কমপ্লিট কৰিব, সেইকাৰণে ৰানিং কৰি আছে। এয়া চাব পাৰে, মুঠতে ৰখিব নোৱাৰে আৰু এইটো উপায় নাই। কিন্তু আপোনালোকে যদি বৰষুণৰ আগে ফিল্ডত পায় তেতিয়া দৌৰিলে একো নাই, কিন্তু বৰষুণ দি আছে আৰু এইকেইদিন আপোনালোকে ৰ'দত প্ৰেক্টিচ কৰি আছিলে। সেইটো কাৰণে পাৰিলে আজিৰ দিনটো বৰষুণত নদৌৰিব। কাৰণ যদি জ্বৰ হৈ যায় এদিনৰ কাৰণে আপোনালোকৰ এসপ্তাহমান মানে বেয়া হৈ যাব পাৰে। এসপ্তাহমান জ্বৰত যদি আপোনালোকে পৰি যায় বহুত বেছি প্ৰেক্টিচ কি হ'ব, আপোনালোকৰ লোকচান হৈ যাব ন, শেষ হৈ যাব, বেয়া হৈ যাব। চ' প্লিজ ভিডিঅ' চাই থাকক, কিছুমান দেখাই থাকিম বৰষুণৰ মাজত কেনেকৈ কিদৰে প্ৰেক্টিচ হৈ আছে। এয়া চাব পাৰে আপুনি বৰষুণত মানে কি ক'বা আৰু। ৰাহুল, মানে তুমি বৰষুণ নিদিয়া আগতে ষ্টাৰ্ট দিছিলা নেকি? অঁ, সেইটো কাৰণে মানে বৰষুণ দিছে তথাপি মানে কমপ্লিট কৰিছে মানে, হয় নাই? কাৰণ সেইটো হয়, কিন্তু এতিয়া এইকেইদিন তোমালোকে মানে ৰ'দত প্ৰেক্টিচ কৰি আছা ন, কিন্তু এতিয়া হঠাৎ বৰষুণত যদি দৌৰে বেমাৰ হোৱাৰ চান্সেছটো থাকে। কিন্তু মই গম পাইছোঁ তুমি যেতিয়া ষ্টাৰ্ট কৰি দিছা, এণ্ড কৰিব মন যোৱা নাই, তাৰ কাৰণে দৌৰি আছা, হয় নাই কোৱা? কাৰণ কণ্টিনিউ বৰষুণত মানে ৰ'দত দৌৰি আছা ন, তো এতিয়া হঠাৎ যদি বেমাৰ বা জ্বৰ কিবা এটা হৈ যায় তেন্তে তোমাৰ প্ৰেক্টিচটো মিছ হৈ যাব পাৰে, হয় নাই কোৱা? কিন্তু কেনেকৈ লাগিছে মানে এই বৰষুণ বোকা কষ্ট ৰ'দত দৌৰি মেলি, মানে কেনেকৈ এটা ফিল কৰিছা তুমি? একোৱে নহয় ন, সেইটোৱে কথা কয় ন। এটা কথা আছে ন, যদি আমি নিজৰ যিটো সৰুৰ পৰা দেখা সপোন, খাকী পোচাক হওক বা যিকোনো ক্ষেত্ৰতে হওক,
যিকোনো চাকৰিৰ বাবে সপোন দেখা যিটো থাকে, সপোন এটা থাকে, ড্ৰিম থাকে, আৰু বিশেষকৈ ল'ৰাসকলতো আৰ্মি বা পুলিচ বা কামাণ্ডো এইখিনি বেছিকেলি মানে সপোন এটা থাকে ন, যিটো আমাৰো এই এতিয়া টাইমত সৰুৰ পৰা যিটো অসম পুলিচৰ বাবে এটা বেলেগ এটা মানে সপোন গঢ়ি উঠিছে মনত, আৰু সেইটো সৰুৰ পৰাই দেখা সপোন হয়, যিটো মানে যিমান কষ্ট হওক, ৰ'দ হওক, বৰষুণ হওক, ধুমুহা বতাহ আহি যাওক, একো মতলব নাই মানে, মুঠতে প্ৰেক্টিচ কৰিব লাগে, জীৱনত সফল হ'ব লাগে, আৰু লগতে নিজৰ যিটো সপোনখিনি আছে সেই পূৰা কৰি নিজৰ ফেমিলি, নিজৰ মা দেউতাক এটা সুখৰ জীৱন প্ৰদান কৰিব লাগে। সেয়ে আমাৰ এটা ল'ৰা মানুহৰ লক্ষ্য থাকে, যাতে নিজৰ পৰিয়ালটোক ভালদৰে চাই মেলি সেই পৰিয়ালটোৰ প্ৰয়োজনখিনি পূৰণ কৰিবৰ বাবে এটা সপোন দেখোঁ আমি, যাতে নিজৰ পৰিয়ালটো সদায় সুখত থাকে, হয় নাই কোৱা? চ' আপোনালোকে এনেকৈ প্ৰেক্টিচ কৰি থাকক, ভালদৰে প্ৰেক্টিচ কৰক। আশা কৰোঁ, প্ৰে কৰিছোঁ ভগৱানক, ৰাতিপুৱা প্ৰে কৰিছোঁ যাতে এইবাৰ অসম পুলিচৰ খাকী পোচাক আৰু কামাণ্ডো যিটো ব্লেক ড্ৰেছটো হয়, তোমালোকে আৰু আমিও সকলোৱে পাবলৈ সক্ষম হওঁ, কাৰণ সেইখিনি আমি যেতিয়া এচিভ কৰি ল'ম তেতিয়াহে চাগে আমি নিজৰ জীৱনটো সফল হৈছে বুলি ভাবি ল'ব পাৰোঁ। চ' প্লিজ ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'টো পায় আৰু ইনস্পায়াৰ হয়, মটিভেট হয়, যাতে তেওঁলোকেও ৰ'দ বৰষুণ নেদেখি নিজৰ সপোনৰ বাটত আগুৱাই যায়, হয় নাই কোৱা? চ' লগ পাম কালি নেক্সট ভিডিঅ'ত, আৰু মানডে ট্ৰায়েল আছে দেই, মানডে ভিডিঅ'টো মিছ নকৰিব, বহুত স্পেচিয়েল ভিডিঅ' হ'ব মানে, ঠিক আছে ন? চ' থেংক ইউ ছ' মাছ, জয় অসম, লগ পাম নেক্সট ভিডিঅ'ত।